মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সুস্থ আছে আৰু আমিও সীমিত ধন টকা পইচাৰে বিন্দাছ জীয়াই আছোঁ। আজি হৈছে মঙলবাৰ আৰু এতিয়া ৰাতিপুৱাৰ 7 বাজিলে। মই এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নেপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। এতিয়া ৰাতিপুৱাৰ 7 বাজিলে। এওঁ আৰু মা ৰাতিপুৱা সোনকালে উঠি পেলাই চাহ একাপ খাই পথাৰলৈ গ'ল। যিহেতু আজি মঙলবাৰ হয়, ভোৰবান্ধাত সাপ্তাহিক বজাৰ আছে। বজাৰলৈ পাচলি কেইটামান লৈ যাব। কি ওলায়, ভোল, জিকা আৰু বেঙেনা, জলকীয়া সেয়া ওলাব চাগে। বাৰু যি কি নহওক, আনফালে মই এইবোৰ বাচন ধুই পখালি আনি থৈ দিছোঁ আৰু এইফালে চাউল ধুই থৈ দিছোঁ। গাটো ধুই আহি পেলাই চাউলখিনি বহাই দিম। অলপ চাউলখিনি ধুই পেলাই এনেকৈ মানে নিগৰাই ৰাখিলে পানীটো ভাতটো খাবলৈ ভাল লাগে। মই ভাল পাওঁ, সেইবাবে এনেকৈ অলপমান ধুই থৈ দিওঁ। আনফালে ল'ৰাই খেলি আছে। যাওঁ মই পুতুককৈ বাচনখিনি সামৰি পেলাই গাটো ধুই আহোঁগৈ। গাটো ধুই পেলাই আপোনালোকক আহিলা। কি আনিলা? কি আনিলা? জলকীয়া। কি ফিঙি জলকীয়া নেকি? মাইক্ৰ' জলকীয়া। আৰু কি আছে পথাৰত? ভোল, জিকা আছে। জিকা, এতিয়া জহা ভোল। আজি যিহেতু অলপমান পাচলি সৰহকৈ ওলাইছিলে, সেয়ে ভাবিছিলে এওঁ যে অলপমান পাচলি বজাৰলৈ লৈ যাব আৰু অলপমান বেপাৰী এজনে ঘৰৰ পৰাই লৈ যাব। কিন্তু হঠাতে 3জন বেপাৰী আহি ঘৰ ওলালেহি। সেয়ে আৰু এতিয়া বজাৰলৈ যোৱাৰ প্ৰয়োজন নাই। যদিও বেপাৰীয়ে পাইকাৰী মূল্যতে নিয়ে, তথাপিতো ইয়াৰ পৰা বজাৰলৈ নিয়া যিটো খৰচ হয়, দিনটো খতি বা টুমটুমৰ ভাড়াই হওক, একেটাই পৰে। সেয়ে কেতিয়াবা এনেকৈও দিয়া যায় আৰু কেতিয়াবা বেপাৰী নাপালে বজাৰলৈও লৈ যাবলগীয়া হয়। সেইটো হৈছে কথাটো। আৰু মই এওঁলোকক চাহ খাবলৈ দিলোঁ। আৰু এইকেইটা হৈছে জহা ভোল। দেখিছেনে ভোলকেইটা কিমান ধুনীয়া আৰু খাবলৈ যে বহুত বেছিয়ে টেষ্টি লাগে। এফালে ল'ৰাই আছে বালি লাৰি। তাক মই যিমানেই বাধা নিদিওঁ কিয়, সেইখিনি সময়ত অকণমান বালি লাৰিবই। শুই উঠি পেলাই অলপমান সি বিচনাতে কালাৰ কৰিলে, অলপ মোবাইল চালে, বিচনাতে অলপ খেলিলে। এতিয়া সি আধা ঘণ্টামান এইদৰে অলপ বালি লাৰাৰ পিছত মই তাক চাফা কৰাই পেলাই স্কুল লৈ যাম। হঠাৎ কেনেকুৱা দপদপীয়া বৰষুণ আহিলে চাওক। আৰু মই ফটাফট গাটো ধুই আহি পেলাই বনালোঁ ৰুটি আৰু এফালে গাখীৰ চাহ। এওঁলোকক দিলোঁ আৰু এইখিনি মোৰ বাবে। মই পুতুককৈ খাই লওঁগৈ, লৈ পেলাই বাকীবোৰ কামতো লাগি যাওঁ। বাজি গ'ল। এফালে চাওক, বৰষুণ এৰাৰ নামেই নাই। মা ছাতি লৈ পেলাই স্কুললৈ গ'ল। আনফালে ল'ৰাই মোবাইল চাই আছে। মই যাওঁ তাক ভাত কেইটামান খুৱাই দিওঁগৈ। বৰষুণটো এৰাটো সম্ভৱ নহয়, তাক স্কুললৈ নিব নোৱাৰিলোঁ। ঘৰতে অলপমান বিচনাখনতে অলপ পঢ়ুৱাব লাগিব। আৰু চাওক কেনেকুৱা বৰষুণ পৰি আছে। এফালে ভাতকেইটা হৈ গ'ল আৰু আনফালে মই দাইলতে আলু আৰু ভোল দিছোঁ। আমি এইদৰে আলু ভোল একেলগে পিটিকি খাবলৈ ভাল পাওঁ। আপোনালোকে খাই নে নাখায় জনাবচোন। আৰু মায়ে দাইলতে 2টা তিতা কেৰেলা দিছে। মায়ে খাবলৈ ভাল পায় বইল তিতা কেৰেলা। মই হ'লে একেবাৰে বেয়া পাওঁ। আমাৰ ল'ৰাটোৱে হেলমেট পিন্ধিহে ভাত খায় নেকি? হা? বা মজা লাগিছে দেই ল'ৰাটোক। কি পিন্ধিছা? কি পিন্ধিছা? হা? পাপা পিন্ধিছা? ভালে কৈছা আৰু। গুড বয় নে বেড বয়? ভাতটো পুতুককৈ খাই দিয়া। নমুনা কৰি ভাত খাই আছে সি। ফাইনেলি বৰষুণ এৰিলে আৰু কিমান ধুনীয়াকৈ ৰ'দ ওলালে চাওক। মই তিতা কাপোৰবোৰ মেলি দিওঁ আৰু ইমান ধুনীয়াকৈ ৰ'দ ওলাইছে। এইদৰে ৰ'দটো ওলালে সঁচাকৈ মাটিৰৰ ঘৰত বিশেষকৈ ভাল লাগে। মানে অলপ শুকাই যে, ইমান কিবা বোকা বোকা হৈ থাকে ঘৰবোৰ, বৰ অশান্তি পাওঁ।
কাপোৰখিনি মেলি পেলাই মই কাপোৰ কেইটামান ধুব আছে, যাওঁ কাপোৰখিনি ধুলে। ল'ৰাই ভাত খাই পেলাই বোকা খেলি আছে, অলপমান পানী পেলাই লৈছে, লৈ পেলাই তাতে গাড়ী চলাই আছে। আৰু চাওক এফালে কিমান বোকা। মই আপোনালোকক আগতো কৈছিলোঁ, আমাৰ ঘৰটো মানে অলপমান বৰষুণ দিলে থাকিব মন নোযোৱা হয়। 3 দিনমান হৈছিলে মাত্ৰ মই ঘৰটো মচা। এতিয়া চাওক এফালে কি হ'ল, আকৌ বোকা হ'ল, আকৌ মচিব লাগিব ঘৰটো। মাটিৰ ঘৰত এতিয়া ৰাতিপুৱাৰ প্ৰায় 11 মান বাজি গ'ল। মই এফালে ভাতৰ যোগাৰ কৰিলোঁ, অলপমান পাতলকৈ দাইল বনালোঁ আৰু আলু ভোল পিটিকা, লগতে কেইটামান জালত মাছ লাগিছিলে, তাকে পিঁয়াজ অলপ দি পেলাই ফ্ৰাই কৰিলোঁ। এওঁ অৱশ্যে মাছ খোৱা নাই, দাইল আৰু পিটিকা দিয়ে ভাত খাইছে। আৰু আনফালে ল'ৰাটোকো এওঁ গা ধুওঁতে তাকো গাটো ধুৱাই দিলে, সি মোবাইল চাই আছে। 12 বাজিলে, ল'ৰা আৰু এওঁ টোপনি গ'ল। এফালে মই অলপমান কাপোৰ ধুই দিলোঁ, কাৰণ ৰাতিপুৱা গা ধুওঁতে দপদপীয়া বৰষুণ পৰি আছিলে যে কাপোৰখিনি ধোৱাই নহ'ল। আৰু কাপোৰখিনি মেলি পেলাই মই যাওঁ, ভাত খোৱা বাচনবোৰ আছে সেইবোৰ ধুই লওঁ। সিহঁতে শুই উঠাৰ আগতে মই অলপমান ৰেষ্ট লৈ ল'ম। খেলা বস্তু সি ৰাতিপুৱা বালি লগাইছিলে, এতিয়া দেউতাকে গা ধুৱাওঁতে তাক সেইবোৰো ধুই থৈ দিছে। এইখিনি আকৌ শুকালে তেতিয়া ৰাতি সি বিচনাতে ল'ব ধুই আনোগৈ। ঘৰটো সাৰিলোঁ, ঘৰটো অলপ চাফা হ'ল। বাচনখিনি ধুলে মোৰ কাম প্ৰায় আজৰি, অলপমান তেতিয়া ৰেষ্ট ল'ব পাৰিম। অঁ সমস্ত কাম বন কৰি মেলি আজৰি হ'লোঁ। এতিয়া প্ৰায় 1 মান বাজিলে, ৰ'দটো অলপ ওলাইছে, কাপোৰখিনি শুকাব যেন লাগিছে বাৰু। যি কি নহওক, ল'ৰা আৰু এওঁ শুয়ে আছে, মাও অলপ ৰেষ্ট লৈছে, স্কুলৰ পৰা আহি ভাত কেইটামান খায়। আৰু যাওঁ এতিয়া ময়ো অলপমান ৰেষ্ট লৈ লওঁ। ভাবিছোঁ এতিয়া আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, আমাৰ সাধাৰণ জীৱনৰ এটা চিম্পল ডেইলি ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ মোৰ এই চেনেলটোৰ পৰা যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজি আবেলিলৈকে আমি এফালে যাম, ক'লৈ যাম, কিয় যাম, নিশ্চয় মোৰ ইয়াৰ নেক্সট ভিডিঅ'টো চালে আপোনালোকে গম পাব। তেন্তে আজিলৈকে আহিছোঁ, বাই বাই।